মানে হৈছে উদযাপন, বিয়া মানে হৈছে বিশাল আয়োজন। নমস্কাৰ, অসমৰ সৰ্ববৃহৎ পৰম্পৰাগত বিয়া নামৰ প্ৰতিযোগিতা প্ৰাক কুৰুলিৰ মাজলৈ মই নীলুফাৰ ৰহমানে স্বাগতম জনাইছোঁ। প্ৰাক কুৰুলিত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন কোণৰ পৰা অহা ৫০০ৰো অধিক বিয়া নামৰ দলে। গতিকে আহক আজিৰ এই সন্ধতি শুভাৰম্ভণি কৰোঁ এটি বিশেষ বিয়া নামৰ দলেৰে। রাজার মহাদয় রাজার মহাদয় উলায়া মোর মাতৃ রাজার মহাদয় রাজার মহাদয় শুভক্ষণে যাত্রা জোৰণ দিয়া গৈ জোৰণ দিয়া গৈ শুভক্ষণে যাত্ৰা কৰি জোৰণ দিয়া গৈ জোৰণ দিয়া গৈ ধূপ ধূনা জ্বলোৱা জোৰণ আহি আছে কইনাৰ মা কলোৱা ধূপ ধূনা জ্বলোৱা জোৰণ আহি ৰৈ আছে কইনাৰ মা কলোৱা ৰাম কৃষ্ণ আগৰখন ভাৰতে ৰাম কৃষ্ণ আগৰখন ভাৰতে ৰাম কৃষ্ণ কি আনি হৰি মোৰাই সমাজৰ আগতে কোৱা হৰি মোৰাই সমাজৰ আগতে কোৱা ৰাম কৃষ্ণ আজিৰে ভাৰতে ৰাম কৃষ্ণ আজিৰে ভাৰতে ৰাম কৃষ্ণ কি আনিছা হৰি মোৰাই মুকলি চৰাতে থোৱা হৰি মোৰাই মুকলি চৰাতে থোৱা মাৰাৰ অলংকাৰ থোৱাহে আই দেউ ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাত জোৰ কৰি লোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাত জোৰ কৰি লোৱাহে শাহুৱে পিন্ধাব ডিঙিত হাতে সৰি শাহুৱে পিন্ধাব ডিঙিত হাতে সৰি দিব শিৰত সেন্দুৰ কৰিব বোৱাৰী দিব শিৰত সেন্দুৰ কৰিব বোৱাৰী ও সোণৰ খাৰু আজি শিৰত সেন্দুৰ কিয় ললা বাৰু ও সোণৰ খাৰু
হীৰত সেন্দুৰ মাথা তেল দি কৰি ললে বোৱাৰী মা ওলাইছো আহি দেউতা ওলাইছো আহি হীৰত সেন্দুৰ মাথা তেল দি কৰি ললে বোৱাৰী তলে হৰি মোৰৈ বৈ আছে কদমৰ তলে ৰাম কৃষ্ণ নন্দের চামকানু ৰাম কৃষ্ণ নন্দের চামকানু ৰাম কৃষ্ণ কদমত উঠিছে ৰাম কৃষ্ণ কদমত উঠিছে হৰি মোৰৈ দিয়ে কিনি দিয়ে জলে হৰি মোৰৈ দিয়ে কিনি দিয়ে জলে ৰাম কৃষ্ণ আই জল কুঁৱৰী ৰাম কৃষ্ণ আই জল কুঁৱৰী ৰাম কৃষ্ণ জলেৰি দিয়া ৰাম কৃষ্ণ জলেৰি দিয়া হৰি মোৰৈ মুঠিতে আনিছো কৰি হৰি মোৰৈ মুঠিতে আনিছো কৰি ৰাম কৃষ্ণ তামোল পান দিয়া ৰাম কৃষ্ণ তামোল পান দিয়া ৰাম কৃষ্ণ কটাৰীৰে কাটি ৰাম কৃষ্ণ কটাৰীৰে কাটি হৰি মোৰৈ কৰি দি তুলিবা পানী হৰি মোৰৈ কৰি দি তুলিবা পানী পানী তুলি ৰাধে ফুল চন্দন তুলসী পানী তুলি ৰাধে ফুল চন্দন তুলসী উলতিনে চাবা ফুল চন্দন তুলসী উলটি নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ভাগিহে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী হিমালয়ৰ নামনি সেউজীয়া বননি পানী তুলি আনিছো আদৰি নিয়াহি হিমালয়ৰ নামনি সেউজীয়া বননি পানী তুলি আনিছো আদৰি নিয়াহি চালত পানী দিবা নিয়ম কৈ সোমাবা ঐ ৰাম মৰল চাইতে কেলি থবাহে চালত পানী দিবা নিয়ম চাই সোমাবা ঐ ৰাম মৰণ চাইতে কেলি থবাহে আগে দিয়া পা
দুৰ্বাঘাতৰ পানী আনি আইদেউৰ মূৰত দিয়ে কি ৰাম ৰাম আইদেউৰ মূৰত দিয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আইদেউৰ মূৰত দিয়ে কি ৰাম ৰাম আইদেউৰ মূৰত দিয়ে সৰস্বতীৰ হাতত বিন মাহালধি ঘঁহাই দেউ ঘূৰি নাহে এনেদিন সৰস্বতীৰ হাতত বিন মাহালধি ঘঁহাই দেউ ঘূৰি নাহে এদিন আইদেউৰে পদূলিতে হালি আছে নল হালি আছে নল আইদেউৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে যমুনাৰে জল কলহে কলহে ঢালে যমুনাৰে জল আইদেউৰে পদূলিতে কলি কলি জিকা কলি কলি জিকা আইদেউৰে পদূলিতে কলি কলি জিকা কলি কলি জিকা অতপৰে নুআয়াছা কুমলীয়া দেহা অতপৰে নুআয়াছা কুমলীয়া দেহা গা ধুই আইদেউৰে মেলি দিলে হাত মেলি দিলে হাত গা ধুই আইদেউৰে মেলি দিলে হাত মেলি দিলে হাত স্বৰ্গৰ পৰা দেৱগণে কৰে আশীৰ্বাদ স্বৰ্গৰ পৰা দেৱগণে কৰে আশীৰ্বাদ শিৱ গোসাঁই আহিছে দম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে শিৱ গোসাঁই আহিছে ডম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে আহাবু পায়াহাচোন ৰভাৰ তলিত বহাচোন হোমৰ জুই সাক্ষী কৰি আইদেউ গ্ৰহণ কৰাচোন আহাবু পাই আহাচোন ৰভাৰ তলিত বহাচোন হোমৰ জুই সাক্ষী কৰি আইদেউ গ্ৰহণ কৰাচোন দৰাতি আহি হেৰুয়াছে গেটত দৰাতি আহি হেৰুয়াছে গেটত আইদেউ শুয়াছে সুবৰ্ণৰ খাতত আইদেউ শুয়াছে সুবৰ্ণৰ খাতত লাহে লাহে কৰি দেউতাকে জগাই লাহে লাহে কৰি দেউতাকে জগাই উঠা মোৰ মাজনী আহিছে জোৱাই উঠা মোৰ মাজনী আহিছে জোৱাই আহকচোন আপোনাৰ জোৱাই আহকচোন আপোনাৰ জোৱাই হোমৰ জুই জ্বলালে দিবা মোক জগাই হোমৰ জুই জ্বলালে দিবা মোক
কইনা বহে হুমৰ গুৰিত ৰাম কৃষ্ণ বুলি ঘনে ঘনে হৰিধ্বনি সঘনে উৰুলি কইনা বহে হুমৰ গুৰিত ৰাম কৃষ্ণ বুলি আখৈ তোলা মৰমৰে ভাই মৰমৰে ভাই আখৈ তোলা মৰমৰে ভাই মৰমৰে ভাই আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায় আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায় বাৰীত কান্দে বাৰী লতা ঘৰত কান্দে আই ঘৰত কান্দে আই বাৰীত কান্দে বাৰী লতা ঘৰত কান্দে আই ঘৰত কান্দে আই বিছনাতে পৰি কান্দে শহুৰৰ ভাই বিছনাতে পৰি কান্দে শহুৰৰ ভাই ও ৰঘুপতি জোৰা নাম গাবলৈ দিয়াই অনুমতি ও ৰঘুপতি জোৰা নাম গাবলৈ দিয়া অনুমতি আমাৰ কইনা পদুম পাত দৰা তুমি কচুৰ পাত ওচৰ চাপি নবহিবা খজুৱাব কইনাৰ গাত আমাৰ কইনা পদুম পাত দৰা তুমি কচুৰ পাত ওচৰ চাপি নবহিবা খজুৱাব কইনাৰ গাত গৰুৱে ভাঙিলে আনাৰসৰ পেপা ঐ ৰাম ছাগলী ভাঙিলে বেৰাহে গৰুৱে ভাঙিলে আনাৰসৰ পেপা ঐ ৰাম ছাগলী ভাঙিলে বেৰাহে নেলাগে আইজনীয়ে উৰণি টানিব ঐ ৰাম আগৰে চিনাকি দৰাহে নেলাগে আইজনী উৰণি টানিব ঐ ৰাম আগৰে চিনাকি দৰাহে কেঁচা তামোল পনীয়া তোমালোকৰ দৰাতকৈ আমাৰ কইনা ধুনীয়া কেঁচা তামোল পনীয়া তোমালোকৰ দৰাতকৈ আমাৰ কইনা ধুনীয়া আগফালে দুৱাৰ ডাং পিছফালে ধোবাং বাং দৰা ঘৰৰ মানুহবোৰৰ কথাই পতি উফাইডাং আগফালে দুৱাৰ ডাং পিছফালে ধোবাং বাং দৰা ঘৰৰ মানুহবোৰৰ কথাই পতি উফাইডাং আমৰ ঠানি ভাঙা নাই জামৰ ঠানি ভাঙা নাই দৰা ঘৰৰ নামতি লেকচাৰ দিব মতা নাই আমৰ ঠানি ভঙা নাই জামৰ ঠানি ভঙা নাই দৰা ঘৰৰ নামতি লেকচাৰ দিব মতা নাই ফলে ফুলে জাতিস্কাৰ ফলে ফুলে জাতিস্কাৰ জোৰা নাম গোৱা হ'ল ৰাইজলৈ নমস্কাৰ ফলে ফুলে জাতিস্কাৰ
দুটি পাত দৰা কইনাৰ মিলনত আমি কৰোঁ আশীৰ্বাদ এটি কলি দুটি পাত এটি কলি দুটি পাত দৰা কইনাৰ মিলনত আমি কৰোঁ আশীৰ্বাদ হাতত পাণ বটালৈ মা দেউতাক মাতা গৈ হাতত পাণ বটালৈ মা দেউতাক মাতা গৈ মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো জনকৰ পদূলিত কলৰে পুলি মাজতে আৰিছে আমৰে ডালি অজুই ধাৰ কখৈলা আছে হিৰৈ ৰামচন্দ্ৰৰ অলংকাৰ হাততে লৈ অজুই ধাৰে পৰা জোৰোণ লৈ আহিছে ঐ ৰাম আছে পদূলিতে ৰয়হে জনকৰ জীয়ৰী জানকী সুন্দৰীক ঐ ৰাম জোৰোণ পিন্ধাবলৈ বুলিহে ধূপ চাকি জ্বলোৱা শৰাই বটা সজোৱা জোৰোণ আহি ৰৈ আছে আদৰো গৈ ওলোৱা কলৰ তলৰ পৰা বিয়নিকা দৰা ঐ ৰাম শৰাইতে তামোল পাণ লৈহে বতাহ সলাই দুয়ো
দেউতাৰ অন্তৰে কাইলৈ দেউতাই বিয়া দিব লোকৰ ঘৰলৈ মায়া মোহ ছিঙি দিব চিৰদিনলৈ দেউতাৰ গলে ধৰি আইদেউই ক্ৰন্দন কৰিলা ৰাখা ৰাখা দেউতা মোক আৰু একবেলা কেনেকৈনো ৰাখিম আইটোক আৰু একদিন আজিৰ পৰা হলি আইতই লোকৰ পৰাধীন কাইলৈ বিবাহৰ দিন আজি অধিবাস শশীহে আজি অধিবাস গজগতি গমনতে ফুৰে লাখে শশীহে ফুৰে লাখে উজনি ৰাজ্যৰে গোন্ধে গাঠিয়নে হৰিহে নামনি ৰাজ্যৰে পতা ঐ ৰাম ৰাম হাতুৱায়তি গাঠিয়ন খুন্দিছে হৰিহে কুৰুলি জোকাৰ দিয়া ঐ ৰাম ৰাম দয়ন দিয়া মৰমৰে আই আঠু কাঢ়ি দয়ন দিয়া হৃদয় জোৰাই বাৰীৰে দুবৰি চিঙে চাপৰি নপুৰুষৰে স্বাৰ্থহে সজোৱা দুনৰি ঘট মাথাই লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা ৰাম কৃষ্ণ স্বাৰ্থত সেৱা কৰি ৰাম কৃষ্ণ ওলালে দয়কী হৰি মূৰৈ পানী তুলিবলৈ বুলি ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ খন্দালা পিতাদেৱ হৰি মূৰৈ বন্ধালা সেন্দুৰীয়ালি ৰাম কৃষ্ণ সেন্দুৰীয়ালিতে ৰাম কৃষ্ণ দয়ে খোজে কাঢ়ে হৰি মূৰৈ সোণৰ খৰিকা যেন ভৰি ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান গবঢ়াই জলতে নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা ইপাৰৰে চাক নৈ
দুৱাৰ দলিৰ বাজ ঘৰতে নুৱাব লাগে নকৰিবা লাজ হৰিহে বেপাই ঘূৰিলে হৰিহে বিৰা পাই বহিলে হৰিহে পাত পাই মেলিলে ভৰি ৰাম জানকী হৰিহে মাহালধিৰে হৰিহে মাকে নুৱাইছে হৰিহে সুবৰ্ণৰ কলচী পানী ৰাম জানকী গা ধুয়াই দেৱে মাকক সুধিছে ঐ ৰাম কি সাজ সলাব পাহে চাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাহে আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া পঞ্চ আয়তিয়ে ৰাম ৰাম পঞ্চ আয়তিয়ে দুৰ্বা ঘাটৰ পানী আনি দুৰ্বা ঘাটৰ পানী আনি আইদেৰ মূৰত দিয়ে কি ৰাম ৰাম আইদেৰ মূৰত দিয়ে উচ্চ কৰি খোপা বান্ধা পুষ্প ভৰি কেশ গাঁৱত পিন্ধাই দিয়া দেৱাংগ ভূষণ বিবাহৰ পাতনি ৰিব ৰিব বয়ন কেনেকৈ চলাবা বোৱাৰীৰ জীৱন পুৱতি নিশাতে উঠিবা শুই গা ধুয়াই দেৱৈ ধৰিবা জুই গোসাঁই ঘৰ সোমাই লৈ জ্বলাবা বন্তি তোমাৰ স্বামী গুৰু কৰিবা ভক্তি পেলাব লাগিব গোহালিৰ গোবৰ ভাঙিব লাগিব শাহুৱাই জগৰ কৰিব লাগিব ঘৰখনৰ কাম ৰাখিব লাগিব বংশৰ মান দবা শংখ মুৰুলি দবা শংখ মুৰুলি দৰা আহি পালেহি সবে দিয়া উৰুলি অ পকা কমলা মুখৰ ৰুমাল নুগুচাই দাঁত সৰিল হবলা দোকানৰে জালুক দৰাৰে সখীয়েক অৰণ্যৰে ভালুক খুৱাক তুলিবলৈ ওলোৱা দয়কী ঐ ৰাম জোৱাই কলৰ তলতহে খুৱাক তুলি আহি আনা গয়া দৰি গন্ধ পুষ্পৰ মালা লৈহে কলীয়া তুলসী জুপি চকলীয়া পাত হোমৰ গুৰিত বহি ৰামে জলে দিছে হাত সুবৰ্ণৰ কল কৰিলন্ত দান জোঁৱাই হাত পাতিল
সমাজক সাক্ষী কৰি স্বামী বৰণ কৰা। প্ৰজাপতি জোৰা নাম গাবলৈ দিয়ক অনুমতি। ও ৰঘুপতি জোৰা নাম গাবলৈ নালাগে অনুমতি। বিয়াৰে গুৰিয়াল দৰাৰে ককায়েক ঐ ৰাম কথালৈ কৰিবা কাণহে। সমাজৰ মাজতে গোপিনী বহিছে ঐ ৰাম শৰাইৰে ধৰিবা মানহে। তামোল পাণৰ শৰাই দিছো আগে বঢ়াই ঐ ৰাম গোপিনীক ধৰিছো মানহে। শবদ শুনিলো দৰা ঘৰ বৰচকী ঐ ৰাম সাজনী ক্ষীৰতী গাইহে। এতিয়া দেখিছো গোপিনীৰ মাননি ঐ ৰাম টকা যে পাছও নাইহে। লাই হালে জালে শিল বালি চালিছো আবেলি বতাহে শিল বালি চালিছো। লফা হালে জালে পাতেহে শিল বালি চালিছো। বাৰ্জিকতা এৰি আমি নিয়মটোহে কৰিছো। সূতা কটা তাকুৰি সূতা কটা তাকুৰি দৰা ঘৰীয়া নামতি ভাদমহীয়া কাউৰী। কাঁহী বাতি জাপ জাপ কাঁহী বাতি জাপ জাপ কইনা ঘৰৰ নামতিৰ মুখে কৰে কাপ কাপ। সৰুৱা বেঙেনাৰ পাতে হৰি হৰি ঐ ৰাম সৰুৱা বেঙেনাৰ পাতহে। হোমৰে গুৰিতে দৰাৰ বয়েক বহে ঐ ৰাম নাকতে হেঙুনৰ থোপাহে। বৰালি মাছৰে তিনিটা টুটুলা ঐ ৰাম ভাজি খাবলৈ ভালহে। গুৱাহাটী বৌৱেকৰ পেটটো গেৰেলা ঐ ৰাম ঢোল বজাবলৈ ভালহে। গুৱাহাটীৰ আলিবাট দৰা ঘৰৰ নামতি মুখ নহয় কচুপাত। হওক বাৰু কচুপাত তোমালোকে চুৰাত পাত ওচৰলৈ নাহিবা খজুৱা বয়তী পাত। আমেৰিকা এছিয়া দৰাটো দেখিবলৈ শ্বিলঙৰে খাচিয়া। বজাৰৰে সেন্দুৰ কইনাজনী দেখিবলৈ মাটি তলৰ এন্দুৰ। কেঁচা তামোল পনীয়া ভিনদেউতকৈ আমাৰ বাইদেউ শতগুণে ধুনীয়া। আমাৰ দাদা যেন তেন দাদাৰ কাষত বহি আছে বৰগছৰ সুধু যেন। কাঠ কটা কৰত দৰাৰে ভায়েকৰ পেট নহয় পৰ্বত। তল সৰা শেৱালি কইনাৰে বায়েকজনী দেখাত হাতীৰ পোৱালি। মকাল বাহৰ লেকেচি দৰা ঘৰৰ নামতি কঁকাল ভাঙিম ঠেকেচি। আলু কাটি ক'ত থম কচু কাটি ক'ত থম কইনা ঘৰৰ নামতি গাঁত খান্দি পুতি থম। আমডালি গাঠিছো দুৱাৰ মুখত আৰিছো বেয়া নাপাব দেই ধেমালিহে কৰিছো। আলি নহয় ধূলি বাট আজিকালি বিয়াবোৰত জোৰা নামে আশীৰ্বাদ।
ভাত বনাই দিছিলোঁ এতিয়া মা নিজে বনাই খাবা মোলৈ মনত পেলাই কান্দি নাথাকিবা মা মোৰ মৰমী জননী আই মাৰ মান মৰমী কতোৱে নাই সেইজনী মাক মই কেনেকৈ এৰো মা বিদায় বুলি কেনেকৈ মাতো মা মই মৰিলে নালাগে চোৱা তথাপি মাক মই কৰি যাওঁ সেৱা দুৱাৰতে কাপোৰ ধৰি মায়ে কান্দে বিনাই তিনি মুঠি চাউল মাৰি আই দেউ ল'লে বিদায় প্ৰাক কুৰুলীৰ আজিৰ এই বিশেষ খণ্ডটিত আমি দুটিকৈ দলৰ বিয়ানাম উপভোগ কৰিলোঁ গতিকে পৰৱৰ্তী খণ্ডত অসমৰ কোন ঠাইৰ পৰানো কোন দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জানিবলৈ চাই থাকক প্ৰাক কুৰুলী আৰু আজিৰ এই খণ্ডটিৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ